নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱজ্যোতিয়ে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই লৈ আহিছোঁ আপোনালোক সকলোলৈকে কেইটামান নতুন প্ৰশ্ন। দেখা যাওক আপোনালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে। আজিৰ প্ৰথমটি প্ৰশ্ন, ভগৱান শ্ৰীকৃষ্ণৰ গদাভাগীৰ নামটো কি আছিল? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এই প্ৰশ্নটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল এই প্ৰশ্নটিৰ উত্তৰ হৈছে কৌমুদকী। বলক এবাৰ আমি দ্বিতীয় প্ৰশ্নটিলৈ আগবাঢ়ো। দ্বিতীয় প্ৰশ্ন, ভগৱান শ্ৰীকৃষ্ণৰ ধনুখনৰ নামটো কি আছিল? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এই প্ৰশ্নটিৰ উত্তৰ কি? এই প্ৰশ্নটিৰ উত্তৰ হৈছে সাৰংগ ধনু। বলক এবাৰ আমি তৃতীয় প্ৰশ্নটিলৈ আগবাঢ়ো। তৃতীয় প্ৰশ্ন, ভগৱান শ্ৰীকৃষ্ণৰ শংখটোৰ নামটো কি আছিল? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এই প্ৰশ্নটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল এই প্ৰশ্নটিৰ উত্তৰ হৈছে পাঞ্চজন্য। বলক এবাৰ আমি চতুৰ্থ প্ৰশ্নটিলৈ আগবাঢ়ো। চতুৰ্থ প্ৰশ্ন, ভগৱান শিৱৰ ত্ৰিশূলডালৰ নামটো কি আছিল? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এই প্ৰশ্নটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টিত লাইক এটা কৰি থৈ যাব। বন্ধু বান্ধৱীসকল ভগৱান শিৱৰ ত্ৰিশূলডালৰ নাম হৈছে পদ্মনাভ। বলক এবাৰ আমি পঞ্চম প্ৰশ্নটিলৈ আগবাঢ়ো। পঞ্চম প্ৰশ্ন অৰ্থাৎ আজিৰ শেষৰটি প্ৰশ্ন, ভগৱান মহাদেৱৰ ধনুখনৰ নামটো কি আছিল? বন্ধু বান্ধৱীসকল এই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টি ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।